নাওয়ার সিলট ভোট দিয়া দিল্লি পালিয়ে জিন্দাবাদ নাওয়ার সিলট ভোট দিয়া দিল্লি পালিয়ে জিন্দাবাদ ধৰক এতিয়া এইবাৰ পঞ্চায়ত ডিলিমিটেশ্যন হোৱাৰ পিছত নতুন নিয়মত পঞ্চায়ত নিৰ্বাচন হৈ আছে। আমি নতুন পৰিৱৰ্তন বিচাৰিম, যাতে আমাৰ দুৰ্নীতিমুক্ত পঞ্চায়ত হ'ব লাগে। আমি চৰ চাপৰি অঞ্চল, আমাৰ গাঁও অঞ্চলবিলাক বহুত পিছপৰা, ৰাস্তা পদূলি বহুত মানে বোকা পানীৰে ভৰি থাকে বাৰিষাত, যাতে আমি উন্নয়ন কৰিব পাৰোঁ, যাতে কোনো দুৰ্নীতি হ'ব নোৱাৰে, তাৰ বিৰুদ্ধে মই ফাইট কৰি যাম। কিন্তু আপোনালোকে পঞ্চায়তত ব্যাপক দুৰ্নীতি চৰ অঞ্চলবিলাকত বিগত সময়বিলাকত দেখিছোঁ। হয়, দুৰ্নীতি হৈছে, কোনোবা কৰিছে। যোৱা দিনত ময়ো মোৰ মিছেজৰ কাউন্সিলাৰ আছিলে, কিন্তু আজিলৈকে মোৰ মিছেজৰ বিৰুদ্ধেতো কোনো দুৰ্নীতিৰ অভিযোগ কোনো উঠাব পৰা নাছিল। আৰু মই ভৱিষ্যতেও ৰাইজৰ হৈ কাম কৰি যাম, যাতে মই মোৰ বিৰুদ্ধে কোনো দুৰ্নীতি অভিযোগ উঠাব নোৱাৰে। মই দুৰ্নীতিৰ বিৰুদ্ধে ফাইট কৰি যাম। আপোনালোকৰ কি পঞ্চায়ত হয়তো? 14 নং গিলাধাৰীমুখ গাঁও পঞ্চায়ত। আপুনি কোন ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব কৰিছে? মই 14 নং গিলাধাৰীমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং ৱাৰ্ডৰ। আপুনি আচলতে তোমাৰ দলৰ দলৰ নহয়, ৱাৰ্ড মেম্বাৰটো দলৰ নহয়, চব ইণ্ডিপেণ্ডেণ্ট হয়, চব নিৰ্দলীয়। মই নিৰ্দলীয়ভাৱে খেলি আছোঁ। ৰাইজে মোক উঠাই দিছে। মই এইবাৰ এনেও ৱাৰ্ড সদস্য হিচাপে খেলাৰ ইচ্ছা নাছিল, কিন্তু ৰাইজে মোক সঁহাৰি জনাইছে। ৰাইজে মাতি আনি মোক বহল ভিত্তিত ৰাইজে মিটিং কৰি মোক ৰাইজে প্ৰস্তাৱ আকাৰে সিদ্ধান্ত আগবঢ়াই দিছে। মোক সিদ্ধান্ত লৈছে যে তুমি এইবাৰ ৱাৰ্ড মেম্বাৰ খেলিব লাগে 7 নং ৱাৰ্ডৰ পৰা। আপুনি জিকিম বুলি নিশ্চিত। ৰাইজে মোৰ কাম কৰি আছে, মইতো ওলোৱাই নাই তেনেকে। ৰাইজে মোৰ হৈ লাগি আছে। মই অলপ ওলাই আহোঁ, ৰাইজৰ লগত আলোচনাহে কৰোঁ। বাকী ভোট কালেকশ্যন ৰাইজেহে কৰি আছে।